কৈ আছ দাদা তুমি ভালকৈ কোৱাচোন নে এটা তামচা কৰি আছো বোলে নহয় বোলো সঁচাতে মোৰ মনত এটা বিৰোধ ডাঙৰ সংশয়টোৰ কথা কোৱা তেতিয়া ক'লা প্ৰভু আপোনাৰ গুণকীৰ্তন আপোনাৰ নাম জপ কৰিলে মনুষ্যৰ কি লাভ হয় আৰু জীৱৰ কি লাভ হয় তুমি সেইটো নাজানো বোলে নাজানো প্ৰভু মোৰ গুণকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিলে মনুষ্যৰ কি লাভ হয় তুমি নাজানা বোলে নাজানো ঠিক আছে মই ক'ব নোৱাৰোঁ তুমি চিধে চিধে যাই থাকা যিটো জীৱক তুমি আগে লগ পাবা তাক সুধিয়া নাৰদে আৰু ভগৱন্ত প্ৰভু কীৰ্তনজলি কৰি সেৱা কৰি ওলাই যায় আছে প্ৰথমে এটা জীৱ লগ পালে সেই জীৱটো হ'ল গৌৰৱ ককা তাত যি জীৱ লগ পালে তাকে ক'বা নিচিনা নহয় তেতিয়া জীৱটোক লাহে জীৱ তই কচোন কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন যশ মানুহে গালে কি লাভ হয় মনুষ্যৰ বা জীৱৰ কি লাভ হয় তেনেকৈ ক'বাই নাপায় ক'বাখন মৰি যেতিয়া সি আকৌ আহিল প্ৰভুৰ ওচৰত যে প্ৰভু মই বহুত পাপ কৰিলোঁ মই কথাটো কওঁ আধা কওঁতে কথাটো মৰি মই কি কৰিম মই এই পাপৰ পৰা উদ্ধাৰ কৰোঁ বোলে পৃথিৱীত এটাই জীৱ আছে বহুত জীৱ আছে যাই থাকা তুমি পাই যাবা তেতিয়া আৰু সেৱা সন্মান কৰি আহি এটা গৰুৰ পোৱালি লগ পালে গৰুৰ পোৱালিটোকো শান্তি ক'লা যে প্ৰভুৰ গুণকীৰ্তন কৰিলে মনুষ্যৰ কি লাভ হয় তুমি কোৱাচোন জীৱ গৰুটো সোনকালে চৰফৰ কৰি মৰি সেই শুনি যেতিয়া আকৌ আহিলা এই ভগৱন্তক আৰু ক'লা যে প্ৰভু এনেকুৱা কথা এইবাৰ এটা আমাৰ গৰুৰ পোৱালি লগ পালোঁ তাকো মই সোনকালে ক'লোঁ কলি কি হ'ব সিও মৰি থাকিব এই তুমি আৰু দ্বিতীয়বাৰ নাহিবা তুমি যাই থাকা যেতিয়া গেলি তোমাৰ কাৰ্য সিদ্ধি নহয় তেতিয়া গেলি তুমি ঘূৰি নাহিবা মানে দেৱৰীটোত অলপ খং নিচিনা হ'ল গৈ দেৱৰীতে আকৌ আহি আকৌ কিছুদিন যায় সি এটা শিশু মানুহ শিশু এটা লগ পালে মনুষ্যৰ শিশু এটা লগ পালে শিশুটোক ক'লা সেই শিশু জীৱ তুমি কোৱা ভগৱানৰ নাম শ্ৰৱণ কীৰ্তন কৰিলে জীৱৰ কি লাভ হয় এই সি হাঁহি থাকিল সি আকৌ ক'ব নোৱাৰিলে সি কথাটো কোৱাবলৈ ইমান কি হাঁহিব লাগে তোৰ কি হ'ল সি হাঁহি কি হৈ যায় তেতিয়া লাখপাতি উঠি ক'লে যে কি লাভ হ'ল আপোনাৰ নিচিনা দেৱ ঋষি অলপ আগতে যদি জীৱ দুটো লগ পাইছিল দুটা মই আছোঁ সেই পোকাটো মই আছিলোঁ পোকাৰ পৰা আহি গৰু ময়ে আছোঁ সেই গৰুৰ পৰা হৈ মই মানুহ হ'লোঁ সেইটো ময়ে মুক্তি পালা আমাৰ এই আমি যে মানুহ 84,000 দৌনিৰ পৰা ঘূৰি আহি আমি মনুষ্যৰ জন্ম পাইছোঁ মনুষ্যৰ জন্মটো নাই লীলা খেলা জন্ম নহয় কিন্তু এই জন্ম পাই পেলাই আমি ভগৱানৰ নাম সুধি দিছোঁ যেতিয়া আমি মাতৃৰ গৰ্ভত 10 দিন 10 মাহ থাকোঁ তেতিয়া এই খালি আমি কৈ থাকোঁ এই প্ৰভু এই মানে মুক্তি দিয়া ইয়াৰ পৰা মোক মুক্তি দিয়া এই নক্ৰ পিণ্ডৰ পৰা মোক মুক্তি দিয়া তাৰপিছত তোমাক বাহিৰে মই আৰু কাকো বুজি নাপাওঁ মই সদায় তোমাৰ গুণকীৰ্তন গাই থাকিম মই তাত বাহিৰে আৰু বুজি নাপাওঁ যেতিয়া সি পৃথিৱীত কৰি অহা কৰি ভগৱানক কৰি আচলতে কৃষ্ণ বুলি ক'ম বুলি কৈছিল কৃষ্ণ নাহিলে নহয় কৃষ্ণ নাহে মই আৰু কিন্তু সেনেকৈ কৰি থকা যে সি আৰু ভগৱানক তেনেকৈ সি নামলোকৰ পৰা চাবলোকৰ পৰা ডেকা হ'ল ডেকাৰ পৰা বুঢ়া হ'ল হৈ যায় যে মৰিবৰ সময় আছে তেতিয়াও তাৰ নামৰ সময় নাই কাৰণ আমি যিবিলাক কাম কৰোঁ সৰুৰ পৰা কৰি যাব লাগিব তেতিয়াহে আমি ভগৱানক পাব পাৰিম আজি মৰাৰ সময়ত যেনেকৈ অজামিল ইমান পাপী ইমান দস্য মানুহ আছিল সি কেনেকৈ বৈকুণ্ঠ পালা বৈকুণ্ঠ পোৱাৰ উদ্দেশ্য এটাই তেওঁৰ সৰুৰ নাম নাৰায়ণ সিও নাৰদে দিলে আগেটো বুদ্ধি যেতিয়া নাৰায়ণ আছিল তেতিয়া সি মৰাৰ সময় নাৰায়ণ তই আপোনাৰ ভগৱানৰ মোৰ নাম লৈছিল গতিকে সেই নামতে সি মুক্তি পায় বৈকুণ্ঠ পালে গতিকে আমি যি কৰিব লাগে নামতেই মুক্তি পাম ভগৱানৰ নাম সেইকাৰণে কৈছে কৃষ্ণ খাওঁতেও কৃষ্ণ উঠোঁতেও কৃষ্ণ বহন্তেও কৃষ্ণ কিবা এটা লওঁতেও কৃষ্ণ এনেকৈ কৰণতে দয়া আমাৰ এইটো অভ্যাস হ'লে যেতিয়া মৰাৰ সময় হ'ব এই কৃষ্ণ প্ৰাণটো লৈ যাওঁ সেই শব্দটো কৰি হ'ব পাৰিম
ভিডিঅ'টা আহি যাব। আমি আহিছোঁ ক'ৰ পৰা কওকচোন আপোনালোকে কওক। আমি আহিছোঁ আমাৰ পিতা মাতা সেই কৃষ্ণই হয়, সেই লক্ষ্মী হয়, আমি বৈকুণ্ঠৰ পৰা আছোঁ আৰু তাকেই যাওঁ। আৰু আমি তাকেই যাওঁ। গতিকে তাকে যাওয়ার ব্যবস্থাটো আমি কৰিব লাগিব। যদি ব্যৱস্থা নকৰোঁ, যেনেকৈ উদাহৰণতে যেনেকৈ জুবিনগড়ৰ তাতে হেৰি চলি আছে, মই চাব গ'লোঁ, চাব যাই আহি মোৰ ঘৰটো চিনি নাপাওঁ আৰু বেলেগৰ ঘৰৰ তাত সোমাওঁতে গোটেই খুবেই ধুবেই চোৰ বুলি মোক মাৰি দিলা। গতিকে সেইটো নৰক বুলি কৈছে, সেইখন নৰকত তুমি নাথাকিবা, তুমি যে য'ৰ পৰা আছো তাকে গুচি যাবা। কৃষ্ণ সাৰসৰ সংসাৰ বৈকুণ্ঠৰ পৰা আহিছে বৈকুণ্ঠত গুচি যাব। এই নৰকত থাকি তোমাৰ লাভ নাই। গতিকে এই নৰকুণ্ডৰ পৰা বাদ ভাবি আমি তেওঁক শ্ৰৱণ কীৰ্তন সদায় তেওঁৰ নাম সদায় ল'ব। নাম কলিৰ দিনত আমাক এটা কিমান সুন্দৰ দিহা দিছে। ভগৱন্তই কৈছে খালি নামতেই মুক্তি পায় মানুহ। এই দাপৰত আছিল, কি কৈছিল? দাপৰৰ মানুহবিলাকে পূজা কৰিছিল। কেটৰত কি কৈছিল? যজ্ঞ নহয়, হয়। কেটৰত ধ্যান আছিল। সত্য ধ্যান, সত্য যুগত ধ্যান আছিল। কেটাৰত কি কৰিছিল? যাগ যজ্ঞ কৰিছিল। আমি আৰু দেখোন সত্যত আছিলে হৰিকেতা যেতিয়া ৰাম দাপৰতো শ্ৰীকৃষ্ণ কৰি ধৰি নাম আমিতো ভেদ আছিলোঁ। কিন্তু গাড়ী কেনেকৈ মই চাওঁ, দাপৰতো আমাৰ সত্য যুগতো আমাৰ নামটো আছিল। আমাৰ ৰাজযজ্ঞটো আমাৰ নামত অহাই নাছিল। নহয় সত্য যুগত আছিলে হৰিকেতা যুগে ৰাম দাপৰতো শ্ৰীকৃষ্ণ কৰি ধৰি নাম। আমি তেনেকৈ ঠিকে আছে, আপোনাৰ কথা আমাৰ সেইটোৱে আছিল।